নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। দেৰগাঁও ৰঙামাটি টোল গেটত উত্তপ্ত পৰিস্থিতি। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। এইবিলাকে মাৰিছে আৰু মই শান্তি শৃংখলা মতে সমাধান কৰিব বিচাৰিছোঁ। মোক মাৰধৰ কৰিছে আৰু চুপাৰে যিজনক খুন্দিয়াইছিলে কৈছে সেইজন ক'ত গ'ল? সেই ল'ৰাজনক মই অফিচত পঠিয়ালোঁ। মই কৈছোঁ যে অফিচৰ পৰা মই মাতি দিছোঁ ল'ৰাটোক। অফিচৰ মানুহ আছে, থানাৰ পৰা মানুহ আহিছে, আপোনালোক অকণমান দেৰি ৰৈ দিয়ক, শান্তি কিবা এটা সমাধান কৰিব লাগিব শান্তি শৃংখলা মতে। যিহেতু মই ইনচাৰ্জ ফালৰ পৰা মই সেইটোৱে কৰিব লাগিব। আপুনি কাজিয়াৰ মাজতো সমাধানটো নহ'ব। তো ইমান ধুনীয়াকৈ বুজাইছোঁ নাই নুশুনে। অফিচৰ মানুহ আহি পাইছেও, তাৰপাছত মোক মাৰধৰ কৰিছে, মাথাটো মাৰিছে, বহুত বেয়াকৈ মাৰিছে। এতিয়া মাথাও বিষাই আছে। চবে ষ্টাফ আৰু পেচেঞ্জাৰো মাৰিছে ন? কোন মাৰিছে ক'ব নোৱাৰোঁ। 15-20 জন গুৱাহাটীৰ ফালৰ পৰা অহা চুপাৰ আছিলে। হয় 15-20 জন ক'ৰ পৰা ল'ৰা আহিলে নাজানো। চাৰিফালৰ পৰা গেৰাও কৰি লৈছে, ডিঙি চেপিছে, মাথাতেই মাৰিছে মোক। চাৰিফালে মাথা গোটেই ফুলি আছে। যেতিয়া আমাৰ মানে লেণ্ডত যেতিয়া গাড়ী প্ৰৱেশ কৰে, আজি ঠিক তেনেকৈ মানে চুপাৰ এখনে যেতিয়া প্ৰৱেশ কৰিছিলে লেণ্ডত, তেতিয়া আমাৰ ল'ৰাই মানে কি হয়, তাতে ৰৈ থাকে, লেণ্ডত ৰৈ থাকে। আৰু গাড়ীখন ৰখাবৰ কাৰণে আমি কোন এটা ব্যৱহাৰ কৰোঁ। আপুনি টোল গেটত কৰে? টোল গেটত কৰোঁ। হয়। কোনটো ব্যৱহাৰ কৰোঁ আমি যে গাড়ীখন ৰ'ব। হয়। যেতিয়া গাড়ীখন লেণ্ডত সোমাই আহে, গাড়ীটো ৰখাবৰ কাৰণে আমি কোনটো ব্যৱহাৰ কৰোঁ। আৰু সেই কোনটো যেতিয়া আমাৰ মানে ছিষ্টেমে যেতিয়া সেই ষ্টেণ্ডটো যিটো মানে চিম্বলটো চিম্বলটো সেইটো যেতিয়া ৰিড লৈ পেলাই যেতিয়া ব্লেঞ্চটো কাট খাই যায় গাড়ীখনৰ, তেতিয়া আমি কোনটো ছাইড কৰি দিওঁ। ছাইড কৰি আমি ছাইডত থৈ দিওঁ আৰু গাড়ীখন পঠিয়াই দিওঁ। তো যোৱাকালি সেইটোৱে ঠিক ছেম তেনেকৈ হৈছে। আৰু যেতিয়া গাড়ীখন সোমাই আহিলে লেণ্ডত, সোমাই অহাৰ পিছত গাড়ীখন বেলেঞ্চ কাট খোৱাই নাই, তেতিয়া ল'ৰাজনে সেই কোনটো দি পেলাই মানে গাড়ীখন ৰখাবলৈ চেষ্টা কৰিছে। কিন্তু গাড়ীৰ চুপাৰ যিখন গাড়ী আছিলে সেইখন মানে ৰোৱা নাই, লাহে লাহেকৈ মানে আগফালে আহিয়ে আছে। আৰু আহি থকা অৱস্থাত কিন্তু ল'ৰাটোৱে তাতেই আছিলে, ৰাস্তাতে আছিলে। যেতিয়া সোমাই যোৱাৰ পিছত মানে গাড়ীখনে লগাই দিলে। লগাই যোৱাত মানে ল'ৰাটোৱে পৰি গৈছে। পৰি যোৱাৰ পিছত মানে সেই খঙতে চপৰা এটা লৈ মানে মাৰি পঠিয়াইছে গাড়ীখনত। এতিয়া মাৰিছে অকণমানকৈ গাড়ীখনে ল'ৰাটোক অলপ খুন্দিয়ালে। সি দুখ পাইছে নেকি? অকণমান দুখ পাইছে। তাৰপিছৰ পৰা মানে পৰিস্থিতিটো বেয়া হৈ গ'ল। তাৰপিছৰ পৰা পৰিস্থিতি বেয়া হৈছে। গোটেই জাম লাগি গৈছিলে। জাম লাগি গৈছে মানে এনেকুৱা হয়, যেতিয়া চিটুৱেশ্যন এটা যেতিয়া তাত ক্ৰিয়েট হৈছে, হয়, গোটেই চুপাৰখিনিয়ে মানে যেতিয়া আহি গোটেই মানে ভিৰ কৰি দিছে, মানে পাৰ হ'ব পৰা নাই। আৰু তেখেতসকলে ষ্ট্ৰাইক কৰি দিছে মানে ৰাস্তা জাম হৈ গ'ল। ৰাস্তা জাম কৰি কেইটা বজাৰ কথা ৰাতি? এইটো প্ৰায় আপোনাৰ এইটো 3টামান বজাৰ কথা। 3টামান বজাৰ কথা। 3টা 3:30মান বজাৰ কথা। যেতিয়া চুপাৰখিনি যেতিয়া আহি মানে বস্তুটো ষ্ট্ৰাইক কৰি দিছে, গোটেই গাড়ী লাইন হৈ গৈছে। লাইন হৈ যোৱাৰ পিছত আৰু গাড়ীৰ মানে মানুহ নামি আহিছে, পেচেঞ্জাৰ নামি আহিছে, চুপাৰৰ ড্ৰাইভাৰ হেণ্ডিমেন নামি আহিছে। অহাৰ পিছত মানে কি হ'ল, আমাৰ যিবিলাক কৰ্মচাৰী আছে তাতে কাম কৰি থকা অৱস্থাত আমাৰ কৰ্মচাৰীৰ গাঁতৰ হাত দিছে মানে তেখেতসকলে। চুপাৰৰ ড্ৰাইভাৰেই হওক, হেণ্ডিমেনেই হওক, এটি মানে আমাৰ কৰ্মচাৰীৰ গাত যেতিয়া হাত দিছে আৰু আমাৰ 2-3জন কৰ্মচাৰীক মানে মাৰি মানে আঘাতপ্ৰাপ্ত কৰিছে তেখেতসকলে। তাৰপিছত পুলিচ কেতিয়া গ'ল? পুলিচ প্ৰায় আপোনাৰ 30 মিনিটমানৰ পিছত গৈ পাইছে। এতিয়া আপোনালোকৰ ওপৰত কেছ দিছে নেকি? এতিয়া আমাৰ ওপৰত ষ্টাফৰ ওপৰত কেছ দিছে বুলি গম পাইছোঁ। আপোনালোকৰ ষ্টাফৰ ওপৰত? টোল গেটৰ ষ্টাফৰ ওপৰত। আচ্ছা।